নমস্কাৰ, আমাৰ ইউটিউব চেনেলটোলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আমি অসম জিকেৰ MCQ প্ৰেক্টিছ কৰি আছিলোঁ অসম পুলিচ আৰু ADRE এক্সামৰ কাৰণে। অলৰেডি আমি দুটা ক্লাছ আপলোড কৰিছোঁ আমাৰ চেনেলত। চ' আজি থাৰ্ড ক্লাছ হ'ব। আহক আজি ইম্পৰ্টেণ্ট কিছুমান কুৱেশ্যন আমি আলোচনা কৰোঁ। আংগামী জনজাতি ভাৰতৰ কোনখন ৰাজ্যৰ আদিবাসী? অৰুণাচল প্ৰদেশ, ত্ৰিপুৰা, ছিকিম নে নাগালেণ্ড? শুদ্ধ উত্তৰ হ'ব নাগালেণ্ড। মই MCQ কৰি গৈছোঁ ডাইৰেক্ট কুৱেশ্যন আনচাৰ কৰি গৈছোঁ। আপোনালোকে যদি ডিটেইল সলিউশ্যন লাগে কাইণ্ডলি কমেণ্ট কৰিব পাৰে। নেক্সট কুৱেশ্যন, তলত উল্লেখ কৰা কোনখন নাট কালিদাসৰ দ্বাৰা ৰচিত নাছিল সুধিছে। অভিজ্ঞান শকুন্তলম, বিক্ৰমাৱৰ্ষীয়ম নে স্বপ্নবাসৱট্টম নে মালবিকাগ্নিমিত্ৰম? চ' A, B আৰু D এইকেইখন কালিদাসৰ দ্বাৰা ৰচিত হয়। নহয় সুধিছে, নহয় হ'ব অপশ্যন নম্বৰ চি। অপশ্যন চি হ'ব। কালিদাস আছিলে চন্দ্ৰগুপ্ত তৃতীয়ৰ নৱৰত্নৰ ভিতৰত এজন আছিলে। চন্দ্ৰগুপ্ত দ্বিতীয়ক বিক্ৰমাদিত্য নামেৰেও জনা গৈছিল। নেক্সট কুৱেশ্যন, সত্ৰীয়া নৃত্য পৰম্পৰাৰ জনক হিচাপে কাক গণ্য কৰা হয়? মাধৱদেৱ, জ্যোতিপ্ৰসাদ আগৰৱালা, শ্ৰীমন্ত শংকৰদেৱ নে বিষ্ণুপ্ৰসাদ ৰাভা? কাৰেক্ট এনচাৰ হ'ব শ্ৰীমন্ত শংকৰদেৱ। নেক্সট কুৱেশ্যন, অসমীয়া ভাষা উন্নতি সাধিনী সভা কেতিয়া গঠন কৰা হৈছিল? 1826 চনত, 1901 চনত, 1888 চনত নে 1917 চনত? চ' শুদ্ধ উত্তৰ হ'ব 1888 চনত। নেক্সট কুৱেশ্যন, অ' মোৰ আপোনাৰ দেশ গীতটিৰ ৰচয়িতা কোন? অপশ্যনত আছে হেমচন্দ্ৰ বৰুৱা, কমলাকান্ত ভট্টাচাৰ্য, লক্ষ্মীনাথ বেজবৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা। কাৰেক্ট এনচাৰ হ'ব লক্ষ্মীনাথ বেজবৰুৱা। আৰু কম্প'জ কৰিছিলে কমলা প্ৰসাদ আগৰৱালাই কম্প'জ কৰিছিলে। নেক্সট কুৱেশ্যন, কোনগৰাকী প্ৰথম অসমীয়া লেখকে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, যতীন্দ্ৰনাথ দুৱৰা, নৱকান্ত বৰুৱা নে হেমেন বৰগোহাঁই? শুদ্ধ উত্তৰ হ'ব যতীন্দ্ৰনাথ দুৱৰাদেৱ। নেক্সট কুৱেশ্যন, অসমৰ কোনটো উৎসৱক পূৰ্বৰ কুম্ভ মেলা বুলি জনা যায়? বিহু, মেডাম মে ফি, অম্বুবাচী মেলা নে আলি আই লৃগাং? শুদ্ধ উত্তৰ হ'ব অম্বুবাচী মেলা। কাৰণ এই মেলাতে বহুত সাধু সন্তৰ প্ৰাদুৰ্ভাৱ সমাগম হয় আমাৰ গুৱাহাটীত কামাখ্যা মন্দিৰত। ঐতিহাসিক ৰংঘৰ কোনে নিৰ্মাণ কৰিছিল? স্বৰ্গদেউ ৰুদ্ৰসিংহ, স্বৰ্গদেউ শিৱসিংহ, স্বৰ্গদেউ প্ৰমত্ত সিংহ নে স্বৰ্গদেউ গদাধৰ সিংহ? শুদ্ধ উত্তৰ হ'ব স্বৰ্গদেউ প্ৰমত্ত সিংহ। নেক্সট কুৱেশ্যন, কামাখ্যা মন্দিৰৰ স্থাপত্যশৈলী কি নামেৰে জনাজাত? হিন্দু মুছলমান মিশ্ৰিত শৈলী, নীলাচল শৈলী নে ত্ৰিৰথ শৈলী নে কলিংগ শৈলী? শুদ্ধ উত্তৰ হ'ব নীলাচল শৈলী। অপশ্যন বি। নেক্সট কুৱেশ্যন, মৈদাম হৈছে
আহোম ৰাজবংশৰ লোকসকলৰ সমাধি ক্ষেত্ৰ। এইবোৰৰ স্থাপত্যশৈলী সাধাৰণতে কিহৰ লগত সাদৃশ্যপূৰ্ণ? চীনৰ মহৎ প্ৰাচীৰ, ইউৰোপৰ দুৰ্গ নে মিশ্ৰৰ পিৰামিড নে মোগলৰ সমাধি? কিহৰ লগত সাদৃশ্যপূৰ্ণ হ'ব? শুদ্ধ উত্তৰ হ'ব মিশ্ৰৰ পিৰামিডছৰ লগত সাদৃশ্য হয়। প্ৰায় শ্বেপটো একেই দেখা যায়, তো তাৰ লগতে সাদৃশ্য থকা দেখা যায়। আশা কৰোঁ আপোনালোকে পিৰামিডছবিলাক আপোনালোকে দেখিছে বা নেটত চাইছে। নেক্সট কুৱেশ্যন, তেজপুৰৰ দ পৰ্বতীয়া ঐতিহাসিক ধ্বংসাৱশেষত উদ্ধাৰ হোৱা শিলৰ দুৱাৰখন কোন যুগৰ স্থাপত্যৰ নিদৰ্শন? দ পৰ্বতীয়া গেটটো আপোনালোকে দেখা পাইছে চাগে, আশা কৰিছোঁ। আহোম যুগ, পাল যুগ, মধ্যযুগ নে গুপ্ত যুগ? শুদ্ধ উত্তৰ হ'ব গুপ্ত যুগৰ নিদৰ্শন। নেক্সট কুৱেশ্যন, হাজোত অৱস্থিত পুৱামক্কা কোনসকল লোকৰ বাবে এক পবিত্ৰ তীৰ্থস্থান আৰু ইয়াৰ স্থাপত্যশৈলী কি? হিন্দু ধৰ্মাৱলম্বী মন্দিৰ শৈলী নে বুদ্ধ ধৰ্মাৱলম্বী স্তূপ শৈলী নে ইছলাম ধৰ্মাৱলম্বী মোগল শৈলী নে শিখ ধৰ্মাৱলম্বী গুৰুদ্বাৰা শৈলী? শুদ্ধ উত্তৰ হ'ব ইছলাম ধৰ্মাৱলম্বী মোগল শৈলী। নেক্সট কুৱেশ্যন, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক কেতিয়া ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল? 1950 চনত, 1957 চনত, 1974 চনত নে 1985 চনত? শুদ্ধ উত্তৰ হ'ব 1974 চনত। 1985 চনত ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটৰ মৰ্যাদা দিছিলে কাজিৰঙা আৰু মানস দুয়োটা নেশ্যনেল পাৰ্কক। অসমত বৰ্তমান মুঠ কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে? 5খন, 6খন, 8খন নে 10খন? কাৰেক্ট এনচাৰ হ'ব 8খন আছে। শেহতীয়াকৈ এখন এড হৈছে যি কোকৰাঝাৰ ডিষ্ট্ৰিক্টত অৱস্থিত হয়। কাইণ্ডলি কমেণ্ট কৰিবচোন ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম। নেক্সট কুৱেশ্যন, ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট তালিকাত স্থান লাভ কৰা অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখন? কাজিৰঙা, কেৱল কাজিৰঙা, কেৱল মানস, কাজিৰঙা মানস ওৰাং নে কাজিৰঙা আৰু মানস? শুদ্ধ উত্তৰ হ'ব কাজিৰঙা আৰু মানস দুখনে আমাৰ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটৰ মৰ্যাদা লাভ কৰিছে। নেক্সট কুৱেশ্যন, দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোন দুখন জিলাত অৱস্থিত? যোৰহাট, গোলাঘাট, কোকৰাঝাৰ, চিৰাং, শোণিতপুৰ আৰু ওদালগুৰি নে ডিব্ৰুগড় আৰু তিনিচুকীয়া? শুদ্ধ উত্তৰ হ'ব ডিব্ৰুগড় আৰু তিনিচুকীয়া। নেক্সট কুৱেশ্যন, কোনখন ৰাষ্ট্ৰীয় উদ্যানক পূবৰ এমাজন বুলিও কোৱা হয়? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানস ৰাষ্ট্ৰীয় উদ্যান, দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান নে নামেৰি ৰাষ্ট্ৰীয় উদ্যান? পূবৰ এমাজন বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, কোনখন ৰাষ্ট্ৰীয় উদ্যান বগা ডেউকা থকা কাঠ হাঁহ হোৱাইট উইং উড ডাকৰ বাবে বিখ্যাত? নামেৰি ৰাষ্ট্ৰীয় উদ্যান, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, ওৰাং ৰাষ্ট্ৰীয় উদ্যান নে ডিব্ৰু চাইখোৱা ৰাষ্ট্ৰীয় উদ্যান? কাৰেক্ট এনচাৰ হ'ব নামেৰি ৰাষ্ট্ৰীয় উদ্যান। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া উপন্যাস মিৰি জীয়ৰীৰ ৰচক কোন? ৰজনীকান্ত বৰদলৈ, লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ বৰুৱা, পদ্মনাথ গোহাঁই বৰুৱা? মিৰি জীয়ৰীৰ লিখক ৰজনীকান্ত বৰদলৈ। নেক্সট কুৱেশ্যন, মৃত্যুঞ্জয় উপন্যাসৰ বাবে জ্ঞানপীঠ বঁটা 1979 চনত লাভ কৰা অসমীয়া সাহিত্যিকগৰাকী কোন? মামণি ৰয়ছম গোস্বামী, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, হীৰেন গোহাঁই নে নিৰ্মল প্ৰভা বৰদলৈ?
কাৰেক্ট এনচাৰ হ'ব বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য দেৱ। নেক্সট কুৱেশ্যন, শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত প্ৰথম নাটখনৰ নাম কি? ৰুক্মিণী হৰণ নাট, পাৰিজাত হৰণ নাট, কেলি গোপাল নাট নে চিহ্নযাত্ৰা? শুদ্ধ উত্তৰ হ'ব চিহ্নযাত্ৰা। থেংকছ ফৰ ৱাচিং। কাইণ্ডলি আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব, এইটো নিউ চেনেল হয়। অলৰেডি মোৰ এটা আগত চেনেল আছিল যোনটো কিছুমান টেকনিকেল ইছ্যুৰ কাৰণে মই সেইটো চেনেলত ভিডিঅ' আপলোড কৰিব পৰা নাই, আৰু মোৰ দেন 2 মান্থ লাগিব সেইটো ৰেক্টিফাই হোৱাৰ কাৰণে। চ' এইটো নতুন চেনেল ক্ৰিয়েট কৰা হৈছে আপোনালোকৰ এক্সাম আহি থকাৰ কাৰণে। চ' আপোনালোকে চেনেলটো গ্ৰ' কৰাত ছাপোৰ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু নেক্সট আপোনালোকৰ কনচেপচুৱেল যদি ক্লাছ লাগে জিকেৰ ওপৰত, আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব পাৰে কেনেকুৱা ধৰণে এনেকুৱা আপোনালোকৰ কুৱেশ্যন প্ৰেক্টিছ বিচাৰে। লগ পাম নেক্সট ক্লাছত। থেংক ইউ।